হোলী আজিৰ দিনটো আনন্দৰ দিন সকলো জাতি জনগোষ্ঠীৰ কাৰণে আৰু এই হোলীৰ আজি ব্যাপক প্ৰচাৰ হৈছে গাঁৱে ভূঞে আৰু এই হোলীৰ পবিত্ৰতাই মানুহৰ মনলৈ শান্তি সমৃদ্ধি আৰু সম্প্ৰীতি কঢ়িয়াই আনিব। এই আমাৰ আহ্বান আছে। আমি এতিয়া এই নিৰ্বাচনী বতৰতো ৰাইজে হোলীৰ মাজেৰে নিজৰ ধৰ্ম সংস্কৃতি বজাই ৰাখিবৰ কাৰণে প্ৰত্যেকেই উলহ মালহেৰে আজিৰ দিনটো উদযাপন কৰিব। মই সমূহ অসমবাসীৰ আজি পবিত্ৰ হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ এই হোলীৰ মাজেদি আমাৰ মাজত থকা সমন্বয় ভাৱ অধিক শক্তিশালী কৰিব আৰু হোলীৰ যি পবিত্ৰ এই হোলীৰ মাজেদি আমাৰ মাজত যি ভাৱ আদান প্ৰদান হয় আৰু ইয়াৰ যি বিজ্ঞানসন্মত বিশ্লেষণ আছে ইও আমাৰ সমাজৰ এই হোলীৰ পাউদাই বিভিন্ন ধৰণৰ যাতে বিভিন্ন আগত বিশ্বাস আছিল যাতে ৰোগ চোগ হ'লে এই হোলীৰ এই পাউদাৰে এইবিলাক নাশ কৰে, এনেকুৱা ধৰণৰ বহু বিশ্বাসো আছে। আৰু আমাৰ এই হোলীৰে আজি যেনেকৈ জনপ্ৰিয়তা বৃদ্ধি কৰিছে বিভিন্ন ধৰণৰ গাঁৱে চুৱে অকল নিৰ্দিষ্ট কেইটামান জনগোষ্ঠীৰ বা সম্প্ৰদায় বা ধৰ্মাৱলম্বীয়ে পাতে এইটো নহয়, আজি সকলোৱে এইবিলাক অনুষ্ঠানৰ উদযাপন কৰিছে। অৰ্থাৎ অসমত যিবিলাক হৈ থাকে উৎসৱ পাৰ্বণ এইবিলাক সাৰ্বজনীন হৈছে, সকলোৱে এইবিলাক গ্ৰহণ কৰিছে আৰু সকলোৰে মাজত যিহেতু ভাতৃত্ববোধৰ আৰু মৰম চেনেহৰ এনাৰ্জিডাল অধিক কটকটীয়া কৰে এনেকুৱা উৎসৱে সেইকাৰণে ইয়াক আমি অধিক উলহ মালহেৰে উদযাপন কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ, শুভেচ্ছা জনাইছোঁ আৰু আমাৰ যি পৰম্পৰা ইয়াক ৰক্ষা কৰি আমি ভাৰতীয়ত্ব বা ৰাষ্ট্ৰীয়ত্ব বা আমাৰ যি হিন্দুত্ব আমি বজাই ৰাখিম। আমাৰ আমাৰ মূল লক্ষ্য। মই তাকে কামনা কৰি সকলোকে পুনৰবাৰ এই হোলীৰ পবিত্ৰ দিনটোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।